দিলে কোনোবা চৰকাৰে ন্যায় দিয়ে নেকি? ন্যায় কোনে দিয়ে? নমস্কাৰ বন্ধুসকল, নমস্কাৰ মোৰ জ্যেষ্ঠসকল। আজি এটা নতুন ব্লগৰ সৈতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে আৰু ভগৱানৰ কৃপাত মই ভালে কুশলে আছোঁ। এতিয়া প্ৰথম কথাটো হ'ল, আজি দেখুৱাম আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মাই কিছু বক্তব্য। আৰু প্ৰথম কথাটো হ'ল, কথা দি কথা ৰাখিব নোৱাৰা মানে। আপোনালোকে ভিডিঅ'টো চাই লওক, তাৰপিছত মোৰ নিজৰ মতামতখিনি আপোনালোকক আগবঢ়াম। প্ৰথমে ভিডিঅ'টো আপুনি চাই লওক। তেওঁ কেনেকৈ ন্যায় দিব মোক কথাটো বুজাই দিয়কচোন। আপোনালোকে তেওঁ কিয় নুসুধিলে? কোনোবা চৰকাৰে ন্যায় দিয়ে নেকি? ন্যায় কোনে দিয়ে? ন্যায়টো আমিতো দিলোৱে, আমিতো কোৰ্টত চাৰ্জশ্বিট দিয়ে দিলোঁ। চৰকাৰে চাৰ্জশ্বিট দিব পাৰে না। চৰকাৰৰ ন্যায় দিয়াত চৰকাৰৰ দায়িত্ব আমিতো পালন কৰিলোঁ। তেওঁ ন্যায় কেনেকৈ দিব? তেওঁ জাজৰ কাৰণে ইলেকশ্যন খেলিছে নে চৰকাৰ বনোৱাৰ কাৰণে? সেইকাৰণে মই ভাবোঁ এবাৰ সাংবাদিকসকলে তেওঁক সুধিব যে আপুনি ন্যায়টো কেনেকৈ দিব, মোক বুজাই দিব। যে মুখ্যমন্ত্ৰী এজনে কেনেকৈ ন্যায় দিব পাৰে আমাক চিম্পুল ভাষাত বুজাই দিব। এতিয়া আপোনালোকে ভিডিঅ'টো চাই গম পালেই চাগে, জুবিন দাৰ ন্যায়ৰ ওপৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি আলে বালে এতিয়া কথা বকি আছে। এতিয়া প্ৰথম কথাটো মই স্পষ্টভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক ক'বলৈ বিচাৰিছোঁ, সেই সিদিনা যেতিয়া জনগণে প্ৰতিবাদ কৰি আছিল জাষ্টিছ ফৰ জুবিন দা, জুবিন দাৰ ন্যায় লাগে, সেই তেতিয়া আপোনালোকে সময় সুযোগ মিলাই বিজেপি চৰকাৰখনে আমিও জুবিন ময়ো জুবিন বুলি ৰেলী কোনে উলিয়াইছিল? মোৰ প্ৰশ্ন। আমিতো ওলোৱা নাই, জনগণে, আপোনালোকে উলিয়াইছিল ময়ো জুবিন আমিও জুবিন বুলি, জুবিনৰ ন্যায় লাগে বুলি। আমিতো জানো টুপি পিন্ধাইছে আমি বুলি। তেতিয়াহ'লে এটা কথা মই স্পষ্টভাৱে আপোনাক ক'বলৈ লৈছোঁ, আপুনি জনগণক কিয় ইমান টুপিটো পিন্ধাই আছে? আৰু জনগণেও জনা উচিত যে আমাক যে ভালকৈ মানে টুপিটো পিন্ধাই আছে, কিন্তু আমি নৱপ্ৰজন্ম, আমি টুপি কেতিয়াও নিপিন্ধোঁ, আমি টুপি পিন্ধাওঁ। প্ৰথম কথাটো হ'ল আপুনি যদি কথা দি কথা ৰাখিবই নোৱাৰে, তেতিয়াহ'লে কিয় সামাজিক মাধ্যমত কৈছিলে যে জুবিনৰ ন্যায় আমি বিজেপি চৰকাৰে দিবই বা জুবিনৰ ন্যায় আমি দিম বুলি কিয় কৈছিল? এতিয়া আপুনি কিয় পাল্টি মাৰি দিছে? গতিকে জনসাধাৰণে, অসমৰ জনগণে উচিত বিবেচনা কৰি আপোনালোকক ভোট প্ৰদান কৰক। নহ'লে আহিবলগীয়া দিনটোত কি দেখিবলৈ পাম আৰু কথা নাই। সেয়াই মোৰ কথাখিনি কৈ মোৰ ভিডিঅ'টোলৈ আপোনালোকক আকৌ বা শেষত ধন্যবাদ জনাইছোঁ ভিডিঅ'টো চোৱাৰ বাবে।